ৰাতিপুৱা দিনটোৰ আৰম্ভণি এনেকৈ হয়। পৰ্দাখন কুচাই প্ৰথমটো কাম হৈছে খিৰিকীখন খোলা, কাৰণ তেতিয়াহে ফ্ৰেছ বতাহ আৰু পোহৰ আহিব, সেইটো কাৰণে খিৰিকীখনে খুলি লওঁ। কাৰণ মাইকী মানুহৰ কামটো ৰাতিপুৱা শুই উঠিয়েই ষ্টাৰ্ট হৈ যায়। আৰু এতিয়া আহিছোঁ মই পাকঘৰলৈ। পাকঘৰত গেছটো জ্বলাই প্ৰথমটো কাম হৈছে মোৰ গৰম পানী বহোৱা, কাৰণ ৰাতিপুৱা গৰম পানী খালেহে মানে দিনটোলৈ ভাল হয় আৰু মানে লেট্ৰিন চেট্ৰিনো ভাল হয়, সেইটো কাৰণে গৰম পানীৰ পৰাই আৰম্ভ কৰোঁ খোৱাটো। আৰু এইফালে চাইছোঁ যে আমাৰ বাহিৰতে অকণমান পোহৰ পৰি আছে, ধুনীয়া বতাহ, আৰু সেইকাৰণে মই বাহিৰতে বেলকনিত বহি বাহিৰৰ নাজাৰাটো চাই উপভোগ কৰি মানে গৰম পানীখিনি লাহে লাহে খাই থাকোঁ। আৰু আপোনালোকেও ৰাতিপুৱা গৰম পানী খায়নে? কোনে খায় বাৰু মোক কমেণ্ট কৰি ক'বচোন বাৰু। আৰু গৰম পানী বোলে ৰাতিপুৱা খাব লাগে, সেইকাৰণে মই খাই থাকোঁ আৰু এইফালে বাহিৰৰ দৃশ্যটো চাব পাৰে, ইমান ধুনীয়া। তাৰপিছত এতিয়া আহিলোঁ ঝাৰুত ধৰিছোঁ, আৰু কাৰণ চুক কোণবোৰ সাৰি নল'লে কিবা মনটোৱে ভাল নালাগে, সেইকাৰণে একদম পূৰা চুক কোণবোৰ আঁত মাৰি একদম ধুনীয়াকৈ সাৰি লওঁ। ব্ৰেকফাষ্ট বনাইছোঁ বুলি ৰাতিপুৱা চাহ লাল চাহে খাওঁ বিনা চেনি, কাৰণ লাল চাহত চেনি দিলে কিবা ভাল নালাগে, সেইটো কাৰণে চাহত চেনি নিদিওঁ। আৰু এয়া গুড় অকল পিঠাগুড়ি মিক্স কৰি পিঠা বনাইছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট এনেকুৱা হালকা ফুলকা ব্ৰেকফাষ্ট খালে ভাল লাগে। আৰু মোৰ বেটীয়ে দুপৰীয়া সময়ত জিদ কৰিলে যে পপকৰ্ণ খায়, সেইকাৰণে মই পপকৰ্ণো বনাই দিলোঁ আৰু মই নিজেও গিলি ল'লোঁ। পপকৰ্ণ খাই মোৰ ভালেই লাগে বাৰু, বেয়া নালাগে। আৰু দুপৰীয়া সাজলৈ কি বনাম কৈ কিনে আৰু ইজি আৰু সহজে বনাব পৰাকৈ খিচিৰিয়ে বনালোঁ, কাৰণ আমি দুইজনী আছোঁ ঘৰত, সেইটো কাৰণে এয়া বিট আলু দি কিনে খিচিৰি বনালোঁ।